জৰুৰীকালীন সাহায্যৰ নামত ৰাইজক কৰিলে আৱেগিক ব্লেকমেইলিং। PM কেয়াৰ্ছ ফাণ্ডৰ নামত ৰাইজৰ ধনেৰে মোদী চৰকাৰৰ ভয়ংকৰ প্ৰহসন। জৰুৰীকালীন সাহায্যৰ নামত জনতাৰ পৰা উঠালে ৮,৪৫২ কোটি টকা। পিছে দুৰ্গত জনতাক ফুটা কৰি এটাও নিদিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। PM কেয়াৰ্ছ পুঁজিত সংগৃহীত ৮,৪৫২ কোটিৰ পৰা খৰচ মাত্ৰ 0.01%। প্ৰাকৃতিক দুৰ্যোগত সৰ্বস্ব হেৰুৱাই হাহাকাৰ কৰিছে দেশৰ জনতাই। অথচ সাহায্যৰ ধন প্ৰধানমন্ত্ৰী মোদীয়ে ৰাখিছে ফিক্সড ডিপজিটত। প্ৰশ্ন উঠিছে, PM কেয়াৰ্ছ জনকল্যাণৰ পৰিৱৰ্তে ৰাজনৈতিক প্ৰহসনলৈ পৰ্যবসিত হৈছে নেকি? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে COVID-19 মহামাৰীৰ সময়ত জৰুৰীকালীন সাহায্যৰ নামত গঠন কৰা PM কেয়াৰ্ছ ফাণ্ডক লৈ এতিয়া পুনৰ এক বৃহৎ প্ৰশ্নবোধকৰ সৃষ্টি হৈছে। শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি 2024-25 বিত্তীয় বৰ্ষত এই পুঁজিলৈ অহা চান্দাৰ পৰিমাণ দেশ আৰু বিদেশ দুয়ো ক্ষেত্ৰত হ্ৰাস পোৱাৰ পিছতো পুঁজিৰ মুঠ পৰিমাণ অবিশ্বাস্যভাৱে ৮,৪৫২.07 কোটি টকালৈ বৃদ্ধি পাইছে। ইয়াতকৈ আশ্চৰ্যজনক কথাটো হ'ল, এই বিশাল ধনৰাশিৰ মাত্ৰ 0.01%হে চৰকাৰে খৰচ কৰিছে। মহামাৰী আৰু বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ ফলত দেশৰ হাজাৰ হাজাৰ লোক এতিয়াও বিপৰ্যস্ত হৈ থকাৰ সময়ত চৰকাৰৰ এই কাৰ্যই সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰতিবেদন অনুসৰি 2024-25 বৰ্ষত ঘৰুৱা চান্দাৰ পৰিমাণ প্ৰায় 30%লৈ হ্ৰাস পাই 479.05 কোটি টকা হৈছে, যিটো পূৰ্বৰ বৰ্ষত 681.81 কোটি টকা আছিল। ঠিক তেনেদৰে বিদেশী চান্দাও 18% হ্ৰাস পাই মাত্ৰ 92.8 লাখ টকালৈ নামি আহিছে। কিন্তু ইমানৰ পিছতো পুঁজিৰ ধন কেনেকৈ বৃদ্ধি পালে সেয়াই সকলোকে আচৰিত কৰিছে। চৰকাৰী তথ্য অনুসৰি ফিক্সড ডিপজিটৰ জৰিয়তে পোৱা সুদ, বিভিন্ন সংস্থাৰ পৰা ঘূৰাই পোৱা ধন আৰু ন্যূনতম খৰচৰ বাবেই এই ধনৰাশি বৃদ্ধি পাইছে। কংগ্ৰেছ নেতা পৱন খেৰাই মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰি এই সন্দৰ্ভত কয়, ৮,৪৫২ কোটি টকা জমা থকাৰ পিছতো চৰকাৰে মাত্ৰ 0.01%হে খৰচ কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত মানুহ প্ৰাকৃতিক দুৰ্যোগত ভুগি আছে। তেওঁলোকক সাহায্য আৰু পুনৰ্বাসনৰ প্ৰয়োজন। তেনেস্থলত এই বিশাল ধনৰাশি কিয় এনেই পেলাই ৰখা হৈছে? খেৰাৰ এই প্ৰশ্নই সমগ্ৰ দেশজুৰি আলোড়নৰ সৃষ্টি কৰিছে। PM কেয়াৰ্ছ ফাণ্ডৰ পাৰদৰ্শিতা সম্পৰ্কেও বহু প্ৰশ্ন উত্থাপন হৈছে। RTI কৰ্মী অঞ্জলি ভৰদ্বাজে প্ৰশ্ন কৰিছে যে কাৰ্যকৰী সংস্থাসমূহৰ পৰা ঘূৰাই পোৱা 324 কোটি টকা কি প্ৰকল্পৰ আছিল আৰু কিয় এই ধন ঘূৰাই দিয়া হ'ল? ইয়াৰ কোনো নিৰ্দিষ্ট তথ্য ৰাজহুৱা কৰা হোৱা নাই। লগতে PM কেয়াৰ্ছ ফাণ্ডক RTI আইনৰ আওতাৰ পৰা বাহিৰত ৰখা কাৰ্যয়ো চৰকাৰৰ স্বচ্ছতাক লৈ সন্দেহৰ অৱকাশ ঘটাইছে। চৰকাৰে ইয়াক ৰাজহুৱা কৰ্তৃপক্ষ নহয় বুলি দাবী কৰাৰ পিছৰে পৰাই ইয়াৰ কাৰ্যকলাপক লৈ বিতৰ্ক অব্যাহত আছে। ৰাইজৰ ধনেৰে গঠিত এই পুঁজিৰ নামত মোদী চৰকাৰে প্ৰকৃততে কি খেল খেলিছে সেয়া এতিয়া সৰ্বসাধাৰণৰ মনত এক ডাঙৰ প্ৰশ্নৰ সূচনা কৰিছে। জৰুৰীকালীন সাহায্যৰ নামত গঠন কৰা পুঁজি যদি প্ৰয়োজনৰ সময়ত ব্যৱহাৰেই নহয়, তেন্তে ইয়াৰ গঠনৰ উদ্দেশ্য কি আছিল? মোদী চৰকাৰে এই প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ বাধ্য হ'ব লাগিব। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।